الحمد لله الذي جعل الشمس والقمر بحسبان والنجم والشجر يسجدان وفضل زمانا على زمان كما فضل مكانا على مكان وإنسانا على إنسان ونشهد أن لا إله إلا الله ونشهد أن سيدنا ونبينا ونشهد أن سيدنا ونبينا وشفينا وحبيبنا وحبيب ربنا وسندنا ومرشدنا ومولانا محمدا عبده ورسوله الذي أرسله الله بالحق بشيرا ونذيرا وداعيا إلى الله بإذنه وسراجا منيرا أما بعد فقد قال الله تبارك وتعالى في كلام المجيد والفرقانه الحميد أعوذ بالله من الشيطان الرجيم بسم الله الرحمن الرحيم إن الأبرار لفي نعيم وإن الفجار لفي جحيم يصلونها يوم الدين وما هم عنها بغائبين صدق الله العظيم وصدق رسوله النبي الكريم ونحن على ذلك من الشاهدين والشاكرين والحمد لله رب العالمين وقال رسول الله صلى الله عليه وسلم القبر روضة من رياض الجنة أو حفرة من حفر النار أو كما قال النبي عليه الصلاة والسلام طريقته شريعته تمامی حقیقت میں محمد کی غلامی سورج نے دیا اپنی شعاع ان کو یہ پیغام سورج نے دیا اپنی شعاع ان کو یہ پیغام دنیا ہے عجب چیز کو بھی صبح کو بھی شام دنیا ہے عجب چیز کو بھی صبح کو بھی شام دنیا میں ہو دنیا کا طلبگار نہیں ہو
दुनिया में हो दुनिया का तलबगार नहीं हो, बाजार से गुजर हो खरीदार नहीं हो, बाजार से गुजर हो खरीदार नहीं हो। उल्फत में बराबर के वफा हो के सफा हो, उल्फत में बराबर के वफा हो के सफा हो। हर चीज में लज्जत है अगर दिल में मजा हो, हर चीज में लज्जत है अगर दिल में मजा हो। वक़ाल अल्लाह तआला इन्ना अल्लाह व मलाइकतहु युसल्लूना अलन नबी या अय्युहल्लज़ीना आमनू सल्लु अलैहि वसल्लिमू तस्लीमा। अल्लाहुम्मा सल्लि अला सय्यिदिना व मौलाना मुहम्मद व अला आलि सय्यिदिना व मौलाना मुहम्मद। নবীর নাম শুনিলে দুরূদ শরীফ পড়িব লাগে, ওয়াজিব হৈ যায়। আপোনালোকে সকলোৱে দুরূদ শরীফ পড়ক। আল্লাহুম্মা সাল্লি আলা সাইয়্যিদিনা ওয়া মাওলানা মুহাম্মদ ওয়া আলা আলি সাইয়্যিদিনা ওয়া মাওলানা মুহাম্মদ। মুহাম্মদ ने आकर, मुहम्मद ने आकर कुफर को मिटाया, मुहम्मद ने आकर कुफर को मिटाया, कुफर को मिटाकर सदाकत बताया। अल्लाहुम्मा सल्लि अला सय्यिदिना व मौलाना मुहम्मद व अला आलि सय्यिदिना व मौलाना मुहम्मद। नूर 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 जी नूर से नूर से মা আমিনার কুলে দেখো শান ফুটেছে। আয় নূরেরি মালা, নূরেরি মালা, মা আমিনার কুলে দেখো সামনে ওয়ালা বলো লা ইলাহা লা ইলাহা ইল্লাল্লাহ, লা ইলাহা ইল্লাল্লাহ, লা ইলাহা ইল্লাল্লাহ, লা ইলাহা ইল্লাল্লাহ। ভাইজান বহু দূরে মদিনা আমরা কেমনে যাবো জানি না। ভাইজান বহু দূরে মদিনা আমরা কেমনে যাবো জানি না। দয়া কর দয়াল আল্লাহ পুরাও মনের বাসনা, লা ইলাহা ইল্লাল্লাহ, লা ইলাহা ইল্লাল্লাহ। সাজদা করব না গায়রুল্লাহ, সাজদা করব ইল্লাল্লাহ, সাজদা করব না গায়রুল্লাহ, সাজদা করব ইল্লাল্লাহ, লা ইলাহা লা ইলাহা ইল্লাল্লাহ। আসমান জমিন গায়রুল্লাহ, আসমান জমিন গায়রুল্লাহ, পাহাড় পর্বত গায়রুল্লাহ,
আসমান জমিন গায়রুল্লাহ, পাহাড় পর্বত গায়রুল্লাহ, মাজার বাজার গায়রুল্লাহ, লা ইলাহা ইল্লাল্লাহ, লা ইলাহা ইল্লাল্লাহ, লা ইলাহা ইল্লাল্লাহ, লা ইলাহা ইল্লাল্লাহু মুহাম্মাদুর রাসূলুল্লাহ সাল্লাল্লাহু আলাইহি ওয়াসাল্লাম। জিকির করি কেমন লাগলো? ভালো লাগে। আল্লাহ তাআলাই কোরআন শরীফের ভিতৰত কৈ দিছে, বিসমিল্লাহির রহমানির রহিম, আলা বিযিক্রিল্লাহি তাতমাইন্নুল কুলুব। ও মোৰ বান্দা সকল, তোমালোকে যদি দিলত শান্তি পাব বিচাৰিছা, তেনেহলে তোমালোকে মোৰ জিকিৰ কৰা। বলেন না সুবহানাল্লাহ। আল্লাহ কৈছে তোমালোকে দিলত যদি শান্তি পাব বিচাৰিছা, আল্লাহর জিকির করা। আল্লাহর জিকিরত কি আছে? শান্তি আছে। আল্লাহর জিকিরত কি আছে? করিম ইনশাআল্লাহ। মরতে দম তক আল্লাহ কে ইয়াদ, আল্লাহ তাআলার জিকির করি কেন থাকিম ইনশাআল্লাহ। তো সর্বপ্রথম বিশাল ধর্মসভা, আলহামদুলিল্লাহ বিশাল ধর্মসভার পরিচালনা করা আজির সভাপতি সাহাব দামাত বরকাতুহুমুল আলিয়া और मुख्य अतिथि हजरत मौलाना मोहम्मद আনোয়ার হোসেন বুলবুলি সাহেব, হুজুৰৰ লগত প্ৰায় বয়ানত পৰি থাকে। ৰিচেণ্টলি আৰু এখন জলসা আহি আছে আলহামদুলিল্লাহ, 21 তাৰিখ ডিচেম্বৰৰ 21 তাৰিখে তেখেতৰ মোৰ একেলগতে আছে ৰঙিয়াত। আল্লাহ তাআলাই আমাৰ হুজুৰৰ দ্বাৰা বহুত জাগাতে কাম লৈছে আলহামদুলিল্লাহ। হক আলহামদুলিল্লাহ। বুজি পাইছে না? আমাৰ অল অসমত তেখেতক জানে, আনোয়ার হোসেন বুলবুলি সাহাবক। তো আমি সকলে দোয়া করো, হুজুর আরাম কৰি আছে, মই গম পাইছো, হুজুর আহিছে, মোৰ আগতে আহিছে। আমি দোয়া করো আল্লাহ তাআলা হুজুৰৰ হায়াতে তৈয়বা দাৰাজ কৰি কক আমিন। আল্লাহ তাআলা হুজুৰক ইন্তেকালৰ আগমুহূৰ্তলৈকে আল্লাহ তাআলা এনেকুৱাকে দিনৰ খিদমত কৰাৰ কাৰণে তৌফিক দান কৰক আমিন। আৰু হযরত নিৰিষ্ট বক্তা হাফিজ মৌলানা মুফতি মছিদুল আলম সাহাব, তেখেতৰ ঘৰুৱা কিবা প্ৰব্লেমৰ কাৰণে তেখেতত শায়দ আপোনালোকৰ জলসাত উপস্থিত হ'ব পৰা নাই নেকি, মই অলপ গম পাইছোঁ দেই, ফোনত গম পাইছোঁ। যাই নহওক, আল্লাহ তাআলা তেখেতৰ ঘৰৰ যি পেৰেচানি বা প্ৰব্লেমত পৰিছে, আল্লাহ তাআলাই প্ৰব্লেমটো সলভ কৰি দিয়ক, ঘৰৰ পেৰেচানি দূৰ কৰি আমিন। আৰু ইয়াতে বহি থকা, ষ্টেজত থকা ওলমাসকল, হুফাজানে ইজম, পকাদাৰী থকা বুজৰুক আল্লাহৱালা সকল, আৰু পেণ্ডেলৰ তলাত মোৰ কলিজাৰ ডেকা বন্ধুসকল, কণ ল'ৰা আৰু পৰ্দাৰ আঁৰত থকা মোৰ অতি শ্ৰদ্ধাৰ অতি সন্মানৰ মোৰ মা ভনীসকল, আল্লাহ তাআলাৰ ওচৰত আপুনি আৰু মই শুকৰিয়া যিমান আদায় কৰোঁ সিমানেই কম, চাওকচোন, আপুনি আৰু মই যোৱাকালি এইটো সময়ত আপুনি মই ক'ত আছিলোঁ? কোনোবাই টিভিৰ আগত চিনেমা চাই আছিল, কোনোবাই নাটক চাই আছিল, কোনোবাই বজাৰত আড্ডা দি আছিল, কোনোবাই বিভিন্ন বেয়া কামত লিপ্ত, কোনোবাই শৰাবৰ ঘাটিত, কোনোবাই জুৱাৰ আড্ডাত, কোনোবাই মোবাইলত গেম খেলি আছিল, কোনোবাই বেহুদা কামত লিপ্ত হৈ আছিল। কিন্তু আজি দেখা যায় সেই জাগাৰ মানুহে আজি আল্লাহ তাআলাৰ ইবাদত কৰাৰ জাগাত, আল্লাহ তাআলাক ইয়াদ কৰাৰ জাগাত, আল্লাহ তাআলাৰ জিকিৰৰ মজলিছত, নবীজিৰ তাজকিৰাৰ মজলিছত আল্লাহে আহিবৰ কাৰণে আল্লাহে আমাক তৌফিক দিছে। আমি সকলোৱে দিলৰ পৰা আল্লাহ দৰবাৰত কি কৰি শুকৰিয়া আদায় কৰক আলহামদুলিল্লাহ। জোৰে বলে আলহামদুলিল্লাহ। আল্লাহ তাআলা ভাল পায়। আল্লাহ তাআলা যেতিয়া নেকি আল্লাহৰ বান্দাই আল্লাহৰ শুকৰিয়া আদায় কৰে, আল্লাহ তাআলা কোরআন শরীফের ভিতৰত মোৰ আল্লাহ তাআলা নিজে কয়, বিসমিল্লাহির রহমানির রহিম, লা ইন শাকারতুম লাযিদান্নাকুম ওয়া লা ইন কাফারতুম ইন্না আযাবি লাশাদীদ। যেতিয়া নেকি কোনো বান্দা আল্লাহ তাআলার বান্দাই আল্লাহ তাআলাই দিয়া নিয়ামতৰ ওপৰত শুকৰিয়া আদায় কৰে, আল্লাহ তাআলাই কয় লা আজিদান্নাকুম, জরুর বিল জরুর,
জৰুৰ বিৰ জৰুৰ কি কৰি দিম মই তাৰ নিয়ামত বঢ়াই দিম। কওক সুবহানাল্লাহ। কৈছে আল্লাহ তাআলাই মই নিয়ামত বঢ়াই দিম। আৰু যদি কোনোবাই শুকৰিয়া আদায় নকৰে আল্লাহ কয় ইন্না আযাবি লাশাদীদ, কি জানি লওক যে নিশ্চয় মোৰ আযাব বহুত শক্ত হয়, মোৰ আযাব বহুত শক্ত হয়। তো আল্লাহে আপোনাক নিয়ামত দিছে। আপোনাৰ দৰে কিমান মানুহ আজি চকু আছে দেখা নাপায়, চকু আছে কিন্তু দেখা নাপায়, কাণ আছে শুনা নাপায়, হাত আছে কাম কৰিব নোৱাৰে, জিভা আছে কথা ক'ব নোৱাৰে, দিমাগ আছে কিন্তু গম পোৱা যায় মেণ্টেল বা পগলা হৈ গৈছে, ভৰি আছে খোজ কাঢ়িব নোৱাৰে। আপোনাৰ দৰে মোৰ দৰে কিমান মানুহ এতিয়া গম পোৱা যায় যে কোনোবাই হস্পিটালত পৰি আছে, কোনোবাই অনাই বনাই ঘূৰি আছে, কোনোবাই বিভিন্ন বেহুদা কামত লিপ্ত হৈ আছে, হয় নে নহয় কওক? কিন্তু আল্লাহে আপোনাক আৰু মোক আহিবৰ কাৰণে তৌফিক দিছে নে নাই? দিয়াৰ মালিক কোন হয়? আল্লাহ হয়। কোন? আল্লাহ হয়। আল্লাহে আপোনাক মোক আহিছে, আল্লাহে বহিব তৌফিক দান কৰিছে। এতিয়া কথা হ'ল আপুনি মই এই জলসাত যিবোৰ কথা শুনিম আমি শুনি কেনে ইয়াতে থৈ কেনে গুচি যাম, লগত লৈ নাযাওঁ, হয় নে নহয়? কেইজনমানে কৈছে হয় হয়। তাৰমানে ইয়াতে থৈ যাম, লগত লৈ নাযাওঁ। আমলৰ নিয়তত শুনিম। কিহৰ নিয়তত শুনিম? আমলৰ নিয়তত শুনিম ইনশাআল্লাহ। হয়, আমলৰ নিয়তত শুনিম। যিটো শুনিম এইটো কোৰআন ও হাদিস মোতাবিক যদি হয় তেনেহলে আপুনি মই তাৰ ওপৰত কি কৰিম? আমাল কৰিম। বুজি পাইছেনে? জলসা পাতাটো ডাঙৰ কথা নহয়, জলসা আয়োজন কৰাটো ডাঙৰ কথা নহয়, জলসা পাতাটো ডাঙৰ কথা নহয়, আয়োজন কৰাটো ডাঙৰ কথা নহয়, জলসা যিবোৰ কথা আহে সেইবোৰৰ ওপৰতহে আমল কৰাটো ডাঙৰ কথা। বুজি পাইছে? আমি শুনিছো ইয়াতে থৈ নাযাওঁ, লগত লৈ যাম, হয় না? আৰু জলসা শুনিলেই বা জলসা পাতিলেই যদি কোনোবাই আল্লাহৰ হিদায়াত ডাইৰেক্ট গোটেইখিনি পালা হয়, গোটেইখিনি হিদায়াত সব পালা হয় ইয়াতে, ইয়াৰ পৰা যা আমল কৰিবৰ কাৰণে দৰকাৰ নাই, ইয়াতে শুনি কেনে যে হিদায়াত পালা হয় তেনেহলে এক নম্বৰতে লাইটমেন, মাইকমেন, পেণ্ডেলমেন গীতে এক নম্বৰতে হিদায়াত পালা হয়, হয় নে নহয় কওক? কাৰণ কোনো এখন জলসা নাই য'ত নেকি মাইক নাই। আৰু আপোনালোকে এতিয়াহে আছি মাইক মানে ৰাতিপুৱাৰ পৰা কৈছে হেল্ল' 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 হেল্ল', আছে নে নাই নাকে? তো মাইক মানে প্ৰথমৰ পৰাই শেষলৈকে আপুনি ইয়াৰ পৰাই খাই বৈ যাই কেনে টোপনি মাৰিব, আৰু মাইক মানে তেতিয়া এইবিলাক চুকুৰি কৰিব ধৰে, তেতিয়া জাপিব ধৰে বস্তু লৈ যোৱাৰ কাৰণে। তো বুজি পোৱা যায় যদি জলসা শুনিলেই আল্লাহ তাআলা হিদায়াত দিলে হয়, জলসা শুনিলেই যদি গোটেই আল্লাহৰ অলি হল হয়, জলসা শুনিলেই জলসা শুনিলেই যে কোনোবা আল্লাহ তাআলাৰ যে অলি হল হয়, তো এক নম্বৰতে মাইক মেন গীতে আল্লাহর অলি হল হয়। তো বুজি পোৱা যায় জলসা শুনিলেই নহব, জলসা শুনা, জলসাত যিবোৰ কথা শুনা যায় তাৰ ওপৰত আমলৰ নিয়তত কৰিব লাগিব আৰু আমাল কৰিব লাগিব। কি কৰিব লাগিব? আমাল কৰিব লাগিব। এতিয়া কও, ৰোগী যেতিয়া নেকি ডক্তৰৰ ওচৰত যায় তেতিয়া ৰোগীক ডক্তৰে সোধে কি প্ৰব্লেম আপোনাৰ, কি বেমাৰ হৈছে, নহয় জানো? কি বেমাৰ হৈছে? যেতিয়া নেকি ডক্তৰক পায় তেতিয়া ডক্তৰে একো লিখি কেনে দাৱাই লিখি দিয়ে, বা যদি দাৱাই আছে তেনেহলে দি দিয়ে, বোলে এইটো দাৱাই এনেকুৱাকে ইস্তেমাল কৰিব, হয় নে নকয়? হয়। এতিয়া বৰ্তমান এইখন জলসাত এতিয়াৰ এই 2 ঘন্টা 1.5 ঘন্টা সময়ৰ কাৰণে মই আপোনালোকৰ ডক্তৰ, আল্লাহ বনাইছে। হিংসা কৰিছে নেকি কোনোবাই? হিংসা নকৰিব কিন্তু। ডক্তৰ মই, এতিয়া আপোনালোকৰ ৰোগী, এতিয়া মই আপোনালোকক খুজিম বেমাৰ কি নহয়। মই যদি আহি কেনে যদি আপোনালোকক ইয়াতে ধুনীয়া কিছে কাহিনী শুনে গুচি যাওঁ, আপোনালোকে ক'ব বা কি হুজুৰ, কি বয়ান কৰছি আই, হুজুৰৰ বয়ানত একেবাৰে কিবা হৈ গৈছে, হাঁহি হাঁহি কেনে দুখুতে চকুৰ পানী ওলাই গৈছে, হাঁহি হাঁহি পেটৰ বিষ উঠি গৈছে, যাৱাৰ সময়ত কি লৈ গৈছে? বোলে কিছে আৰু কাহিনী। আমল হলি একো নাই, একো আল্লাহৰ কোৰআনৰ কথা নাই, নবীৰ হাদিছৰো কথা নাই, কিন্তু কিছে আৰু কাহিনী। মই কিন্তু তেনেকুৱা বক্তা নহয়, মোৰ ফালৰ পৰাই মই কিছুমান বস্তু কিন্তু হেৰি কৰো, মানুহে বহুতে বেয়াও পায়, বেয়া পালে কিন্তু কবা নেৰো, বেয়া পালেও কবা নেৰো, কাৰণ জান্নাতৰ মালিক কোন? জাহান্নামৰ মালিক কোন? জান্নাতত দিয়াৰ মালিক কোন? জাহান্নামৰ পৰা বচোৱা মালিক কোন? মই আল্লাহৰ কাৰণে কম, আৰু আপোনালোকে আল্লাহৰ কাৰণে শুনিব। কাৰ কাৰণে শুনিব? আল্লাহর কারণে। তো 1 নম্বরতে মই বেমার কিটা খোঁজো, হয় না? এক নম্বরতে মেইন বেমার 1 নম্বরতে খুঁজিম, যদি আছে কব বেমারটো, যদি নাই সেইটোও কব, বোলে হুজুর নাই। আপোনালোকৰ ইয়াতে মাশাআল্লাহ আমাৰ মা ভনী গিলাই পর্দা পুরো করে না? করে না? কত গম পাই না? বিয়ার দিনে গম পাই, বিয়ার দিনে কিমান পর্দা করা সিদিনে গম পাওয়া যায়। আহি গেছে খবর, বেমার ধরাত পৰিল, এটা দাৱাই পাব বাকি আছে। হয় হয়,
নেক্সটটো আমাৰ ল'ৰাবিলাকে এই এটা বস্তু যি আছে গধূবেলা ৰাতি ৰাতি খাবা পায় এনেকে চিনি পাইছি না চিনি নাপো আৰু সেইটো খাৱাৰ পিছত মায়াকো চিনি নাপায় বুজি পোৱা নাই বেলেগৰ মহিলা যদি ৰাস্তাই দি যায় কইনা বুলি মাতিব খোজে গমেই নাপাওঁ কোন যায় আছে কাৰণ সেইটো খোৱাৰ পিছত এইটো কাম নকৰা হৈ যায় সঠিক কাম নকৰে কাম কৰে নিজৰ চাৰ্কেলখন চিন পাব নিজৰ ঘৰটো চিন পাব নিজৰ কিন্তু বিবিকো চিন নাপোৱা হৈ যায় তেতিয়া মায়াকো আহি কেনে ক'ব বুঢ়ী বাপেকো ক'ব কি বুঢ়ো বুজি পোৱা নাই কোনটো মদ খাই নে দুটা তাই সেইটো আহিব ইনশাআল্লাহ আল্লাহ যদি সেইটো আহিব তাৰপিছত খুদ আছে নেকি খুদ আচ্ছা তো এটা এটাকে বেমাৰ ওলাই থাকিব প্ৰথমতে মই চিটি স্কেনটো কৰি লওঁ বাকী চব ধৰাত ধৰব চিটি স্কেনটো কৰাৰ পিছত ভিতৰত ক'ত কেইডাল হাৰা চাইড লাগছি তেৰা হৈছি মেৰা হৈছি চব গোটেই গম পোৱা যাব আগে চিটি স্কেনটো কৰি ল'লো এক নম্বৰ মেইন বস্তু হ'ল পৰ্দা মনত ৰাখিব মোৰ মা ভনীসকল ঠিকে আছে বাকী আমি ইনশাআল্লাহ ঠিকে আছো মা ভনীৰ গণ্ডগোল আমাৰ জাহান্নামত যোৱাৰ ৰাস্তা আসান হৈ যাব মা ভনীৰ কোঠাত যি গণ্ডগোল থাকে তো মনত ৰাখিব পুৰুষসকল জাহান্নামত যোৱাৰ ৰাস্তা একেবাৰে সহজ হৈ যাব আৰু যদি মা ভনীসকল সহি ৰাস্তাত চলে তেতিয়াহ'লে ইনশাআল্লাহ তাআলা আমাৰ জান্নাতত নহয় জাহান্নামত নহয় জান্নাতত যোৱাৰ ৰাস্তা আসান হৈ যাব মা ভনীসকলে বেয়া হালতত চলিলে পৰ্দা নকৰিলে জাহান্নামত যোৱাৰ ৰাস্তা আসান মা ভনীসকলে যদি ভালকৈ চলে তেনেহ'লে আপোনাৰ মোৰ কাৰণে জান্নাতত যোৱাৰ ৰাস্তা আসান হৈ যাব কওক সুবহানাল্লাহ তো আহিল কথা তো এতিয়া আমি কওঁ এক নম্বৰতে মেইন আমাৰ মা ভনীসকল আল্লাহ ৰব্বুল আলামিন কোরআন শরীফের ভিতৰত আল্লাহ তাআলাই কয় বিসমিল্লাহির রহমানির রহিম وقرنا في بيوتكنا ولا تبرجن تبرج الجاهلية الأولى আল্লাহ তাআলাই কোরআন শরীফের ভিতৰত কয় অকরনা ফি বুয়ুতিকুন্না ওয়ালা তাবাররাজনা তাবাররুজাল জাহিলিয়াতিল উলা মোৰ মা ভনী সকলক আল্লাহ তাআলাই কৈছে তোমালোকে ঘৰৰ ভিতৰত থকা মা ভনী সকলক কৈছে বুজি পাইছে নে লেডিজ সকলক মা ভনী সকলক কৈছে কি কৈছে আল্লাহ তাআলাই তোমালোকে ঘৰৰ ভিতৰত থাকা যেতিয়া তোমালোকে ঘৰৰ ভিতৰত থাকা তেতিয়া তোমালোক কোনো মানুহে বাহিৰৰ পৰা দেখা নাপায় কিন্তু এতিয়া প্ৰশ্ন হ'ল আমি যদি ঘৰৰ ভিতৰতে থাকো আমি দেখোন খিজি কেনে মৰি যাম আমি বাহিৰ ওলাব নালাগে লাগে মা ভনী সকলে জৰুৰতত বেমাৰ হৈছে মেডিকেলত যাব লাগে হস্পিটেলত যাব লাগে নিজৰ বেটি বিয়া দিছো বেটিৰ ঘৰত যাব লাগে জোৱাইৰ ঘৰত যাব লাগে বিয়া হৈ কেনে আহিছে আম্মাৰ আব্বাৰ ঘৰত যাব লাগে ভাই ভনীৰ ঘৰত যাব লাগে কিন্তু শৰ্ত হ'ল কি আল্লাহ তাআলা এইটো কাৰণে কোৱা নাই যে ঘৰৰ ভিতৰতে সোমাই থকা নহয় ঘৰৰ ভিতৰত থাকিলে যেনেকুৱাকে তোমালোকক বেলেগ পুৰুষে দেখা নাপায় তেনেকুৱাকে তুমি যেতিয়া ঘৰৰ পৰা বাহিৰ হবা ঢিলা ঢালা কাপোৰ পিন্ধি কেনে বাহিৰত যাবা দীঘল কাপোৰ পিন্ধি কেনে বাহিৰত যাবা ঢিলা ঢালা কাপোৰ পিন্ধি কেনে বাহিৰত যাবা পৰ্দাত যাবা পৰ্দাত আহিবা বুজি পাইছে কথাষাৰ যেতিয়া ঢিলা কাপোৰ পিন্ধি কেনে বাহিৰত যাব তেতিয়া বেলেগ পুৰুষে দেখা নাপায় আজিৰ ছোৱালীক চাব একদম টাইট কাপোৰ আজিৰ মহিলাই একদম দেহাটোৰ আধা ইচ্ছা ওলাই কেনে যেনেকুৱাকে চলি থাকে যেনেকুৱাকে ঘূৰি থাকে তো এতিয়া কওঁ আল্লাহৰ নবীয়ে কৈছে লা ইমানা লিমান আলা হায়ালা কৈছে কি যাৰ হায়া শৰম নাই তাৰ ইমান নাই বুঝতে পারছো তো যার হায়া শরম নাই তার ইমান নাই এটা আমার মা ভনীসকলৰ হায়া শরম আছে নে নাই চাও আপোনালোকে উত্তৰটো দিব যেতিয়া নেকি এজনী মহিলা ইন্তেকাল হয় কেইখন কাপোৰ দিয়ে পাঁচখন কাপোৰ কেইখন কমকে তুই নেদে আপোনালোকৰ তাতে পাঁচখন দে 12 বছৰৰ ছোৱালী এজনী মাৰা গেলি কেইখন কাপোৰ দে 16 বছৰৰ ছোৱালী মাৰা গেলি 80 বছৰৰ নানি মাৰা গেলি পাঁচখান তার মানে মরি যাওয়ার পিছত যদি এটা বস্তু ভাবি লওক আপোনালোকে এইটো বস্তু গমি লওক আৰু দিমাগত সোমাই লও আমি সকলোৱে এইটো বস্তুৰ ওপৰত আমলৰ নিয়তত আৰু মোৰ মা ভনী সকলক মই কওঁ আপোনালোকে ধুনীয়াকৈ শুনি আছে আলহামদুলিল্লাহ আজিৰ মহিলা আগৰ যিসকল বুঢ়ী মা বুঢ়া আব্বা তেখেতসকলে অলপমান অসমীয়াটো কমকে বুজি পায় কিছুমান আমাৰ বেংগলী জাগাত অৰ্থাৎ আমাৰ মিয়া জাগাত
কিছুমান আগৰ মানে বয়সস্থ মানুহসকলে অলপমান কমকে বুজি পায়। আজিৰ চাম এতিয়া যিটো ষ্টেচন চলিছে বা যিটো পৰিৱেশ বা যিটো আমাৰ এই পৰিৱেশৰ মানুহ বা এইটো সময়ৰ মানুহ আমি সকলোৱে কিন্তু আলহামদুলিল্লাহ অসমীয়া বুজি পায়। হা, আমাৰ গাঁৱলীয়া অসমীয়াও বুজি পায়, লিখিতও বুজি পায়, হয় না? সেইটো কাৰণে মই মা ভনীসকলক কৈছো, দিলৰ কাণেদি শুনা, এনেই জাহিৰী কাণখন নহয়, দিলৰ কাণ লগাই কেনে শুনিব কথাটো। কাৰণ এই মজমুৱাখন সদায় পোৱা নাযায়। যিখন জলসা চলি আছে আপোনালোকৰ ইয়াতে, এইখন জলসা সদায় কিন্তু পোৱা নাযায়। আল্লাহে আজি তৌফিক দিছে, ডেকা বন্ধুসকলে কষ্ট কৰি কেনে, বুজুৰ্গসকলে দোৱা কৰিছে, মা ভনীসকলে দান খাইৰাত কৰিছে, সকলোৰে দান বৰঙণিৰ দ্বাৰাই এই জলসাখন আয়োজন কৰা হৈছে, পতা হৈছে। এইখন জলসাখন কি উদ্দেশ্য পতা হৈছে, এই উদ্দেশ্যটো কিন্তু আপুনি মই টাৰ্গেট সন্মুখত ৰাখি কেনে আপুনি মই সাকসেসফুল হবার কাৰণে চেষ্টা কৰিব লাগিব। তো মই মা ভনীসকলক মই কওঁ, আপোনালোকে ধ্যান দি কেনে শুনিব যে আল্লাহে কৈছে কি, যেতিয়া তোমালোকে ঘৰৰ পৰা বাহিৰ হবা, তেতিয়া তোমালোকে কি ঢিলা ঢালা কাপোৰৰ দ্বাৰাই নিজৰ দেহাটো ঢাকি ল'বা। বুজি পাইছে? এতিয়া এজনী 12 বছৰীয়া ছোৱালী ইন্তেকাল হলে 5খন কাপোৰ, 16 বছৰীয়া ছোৱালী এজনী ইন্তেকাল হলে 5খন কাপোৰ, 80 বছৰীয়া নানী এজনী ইন্তেকাল হলে 5খন কাপোৰ। কিন্তু দেখা যায় মারা যাওয়ার পিছত যদি 5খন কাপোৰ লাগে, দুনিয়াত জীবিত থকা অৱস্থাত বিয়াতে, ভোজোতে, শ্বপিং মলত যাওঁতে, বজাৰ কৰিব যাওঁতে দেখা যায় মাত্ৰ 2খন বা 1খন কাপোৰ পিন্ধি পেলাই বাহিৰত ওলাই আছে, হয় না নহয় কওঁ? ৰাস্তাত যাই কেনে বহি থাকে, আড্ডা দি থাকে। এতিয়া কওঁ, মইতো ডাইৰেক্ট টাৰ্গেট কৰি কওঁ, মই মুছলমানৰ বাহিৰে বেলেগ ধৰ্মক মই কোৱা নাই। অন্য ধৰ্মৰ মানুহক হয়তো শুনিব পাৰে, কাৰণ আজি হ'ল আপোনাৰ সোশ্যাল মিডিয়াৰ জামানা, কোনোবাই ভিডিঅ' কৰি কেনে ঢালি দিবও পাৰে, একো ডাঙৰ কথা নহয়। মই এইটো কৈছো, মই মুছলমানক টাৰ্গেট কৰিছো, এইকাৰণে কৈছো মুছলমানৰ ওপৰত মোৰ হক আছে। আল্লাহে কৈছে বিসমিল্লাহিৰ ৰহমানিৰ ৰহিম, ওয়ালা তালবিসুল হাক্ক বিল বাতিল ওয়া তাকতুমুল হাক্ক ওয়া আনতুম তা'লামুন। আল্লাহ তাআলা কোরআন শরীফের ভিতৰত 1 নম্বৰ পারা 2 নম্বৰ সূরা সূরাতুল বাকারা আয়াত নম্বর 42 42 নম্বৰ আয়াতত আল্লাহ তাআলা কয়, ওয়ালা তালবিসুল হাক্ক বিল বাতিল ওয়া তাকতুমুল হাক্ক ওয়া আনতুম তা'লামুন। তোমালোকে সত্যৰ লগত মিছা কথা নিমিলাবা। বুজি পাইছে? সত্য কথাৰ লগত মিছা কথা নিমিলাবা। ওয়াতাকতুমুল হাক্ক ওয়া আনতুম তা'লামুন। যিটো তুমি শরীয়তৰ কথা জানা, যিটো সত্য কথা জানা, যিটো হকৰ কথা জানা, মানুহক খুলি কেনে কৈ দিয়া, লুকাই নাৰাখিবা। এতিয়া যিটো সত্য কথা জানো মোক ক'বই লাগিব। হয়তো মানুহে বেয়া পাব পাৰে, বোলে কি বক্তা মাতিছে, কি মৌলানা মাতিছে, এনেকুৱা এনেকুৱা কথা কয়, মইতো সঁচাই কৈ যাম। মই কওঁ, আজিৰ পৰা আপোনালোকক মই অনুৰোধ কৰিছো, গুজাৰিছ কৰিছো মই আপোনালোকৰ ওচৰত, যে আপোনালোকৰ মা ভনী, আপোনালোকৰ বিবি বাচ্চাক আপোনালোকে পৰ্দাত ৰাখিব। মোৰ কলিজাৰ ভাই, মনত ৰাখিব, এজনী মহিলাই 4জন মানুহক জাহান্নামত লৈ যাব। 4জন মানুহক জাহান্নামত লৈ যাব। 1 নম্বৰ নিজৰ আব্বাজান, নিজৰ 2 নম্বৰ নিজৰ ভাই, নিজৰ বড় ভাই, 3 নম্বৰ নিজৰ স্বামী, 4 নম্বৰ নিজৰ বেটা। এই 4জন মানুহক জাহান্নামত নিব। কোন মহিলাই? জাহান্নামী মহিলাই জাহান্নামত নিব। বুজি পাইছে নে? জাহান্নামী মহিলাই জাহান্নামত নিব। কেতিয়া? যেতিয়া নেকি আল্লাহৰ হুকুম অমান্য কৰি কেনে কাম কৰিব। এতিয়া কওঁ, কোরআন শরীফখন জিন্দাৰ কাৰণে নে মুৰ্দাৰ কাৰণে? আল্লাহ তাআলাই কোরআন শরীফের ভিতৰত কৈ দিছে, বিসমিল্লাহির রহমানির রহিম, আলিফ লাম মিম, যালিকাল কিতাবু লা রাইবা ফীহি হুদাল লিল মুত্তাকিন। আল্লাহ কি কৈছে? আলিফ লাম মিম ওয়াল্লাহু আ'লামু বিমুরাদি, যালিকাল কিতাবু লা রাইবা ফীহি হুদাল লিল মুত্তাকিন। জালিকাল কিতাব লা রাইবা ফি, এইখন কিতাবত কোনো সন্দেহ নাই, शक व शुबा नहीं है इस किताब में। कुरान करीम में शक व शुबा নাই, অর্থাৎ নিঃসন্দেহ, কোনো সন্দেহ নাই। হুদাল লিল মুত্তাকিন, মুত্তাকিনদের জন্য হিদায়াত। আল্লাহ তাআলা কয় কিছে? মুত্তাকিনের কারণে হিদায়াত। বুঝি পাইছে? মুত্তাকিন কাক কয়? আল্লাহ তাআলার ভয়, তাকে কয় তাকওয়া। আল্লাহ তাআলার ভয়, তাকে কয় তাকওয়া। যে মানুষের ভিতৰত আল্লাহর ভয় থাকে তাকে কয় মুত্তাকি। বুঝতে পারছো তো? জিকির করা মানুষক কয় জাকিরিন, ইবাদত করা মানুহক কয় আবিদ। নহয়, দোকান দিয়া মানুহক কয় দোকানী, চাকরি মানুহক কয় চাকরিয়াল,
আল্লাহ তাআলা কয় মুত্তাকিনদের জন্য হিদায়াত। মুত্তাকিন কাকে কয়? মুত্তাকিন কারে বলে? যার দিলের ভিতরে আল্লাহ তাআলার ভয় থাকে তাকে বলে মুত্তাকি। মুত্তাকিনদের জন্য হিদায়াত। আর এটাই আল্লাহ তাআলা কয় বিসমিল্লাহির রহমানির রহিম ওয়া নুনাজ্জিলু মিনাল কুরআন মা হুয়া শিফাউ ওয়া রাহমাতুল লিল মুমিনিন। অমর মুসলমান বন্ধু সকল, অমর কলিজার বন্ধু সকল, পর্দার আর মোর মা ভনী সকল, আল্লাহ তাআলা কোরআন শরীফের ভিতৰত কই দিছে ওয়া নুনাজ্জিলু মিনাল কুরআন মা হুয়া শিফাউ ওয়া রাহমাতুল লিল মুমিনিন। মই যিখন কোরআন শরীফ নাজিল কৰিছো এইখন কোরআন শরীফ হল মুমিনৰ কাৰণে শিফা, মুমিনৰ কাৰণে আৰোগ্য আৰু ৰহমত। সুবহানাল্লাহ।